জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি মই ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1 আৰু 1A টো মই বুজাই দিম। গোটেইকেইটা কুৱেশ্যনে এটা ভিডিঅ'তে কৰাই দিম। মই এইটো লেচন ষ্ট্ৰাকচাৰ অফ নাম্বাৰ যিহেতু ইংলিছ মিডিয়াম তোমালোকে যোৱাবাৰৰ পৰা কৰিছে, কিন্তু গোটেইকেইটা লেচন মোৰ দিয়া আছে 1ৰ পৰা গোটেই 14টা লেচন দিয়া আছে। আজি এইবাৰ আৰু এটা লেচন বঢ়াই দিছে, কিন্তু এইবাৰ পেজ নম্বৰ যিহেতু চেঞ্জ হৈছে, দুখন কিতাপ ভাগ কৰি দিছে, সেইবাবে আকৌ তোমালোকে বিচাৰিবলৈ অসুবিধা হ'ব, যাৰ বাবে মই আকৌ ভিডিঅ'বোৰ চেপ্টাৰ 1ৰ পৰা আকৌ দি আছোঁ। যদি তোমালোকে বেলেগ ভিডিঅ' চাব বিচাৰে তেন্তে মই আগৰ প্লেলিষ্টবোৰ চেক কৰিবা, তেতিয়া গোটেইকেইটা এনচাৰ পাই যাবা। জাষ্ট চেপ্টাৰ পেজ নম্বৰটো চেঞ্জ হ'ব। এক্সাৰচাইজ 1A টো পেজ নম্বৰ 6ত আছে। 1A টো কি দিছে? প্ৰথমটো ৰাইট দ্য ফলোইং নাম্বাৰছ ইন ৱৰ্ডছ। ৱৰ্ডছ মানে কি? আখৰেৰে লিখিব লাগিব। ৱৰ্ডছ আখৰেৰে, আৰু যেতিয়া কয় ৰাইট দ্য ফলোইং ৱৰ্ডছ ইন নাম্বাৰছ, তেতিয়া ৱৰ্ডছত স্পেলিং দিয়া থাকিব, তেতিয়া নাম্বাৰছত লিখিব দিব। 2 নম্বৰ কুৱেশ্যনটো অলৰেডি আছে তোমালোকৰ। এতিয়া এইটো কি কৈছে? নাম্বাৰত দিছে আমি স্পেলিং লিখিব লাগিব। ৱৰ্ডছ মানে স্পেলিং। অ'কে, এইখিনি কেনেকৈ একেবাৰে সহজ দুটা মেথছে দিছে, মই কৰাই দি আছোঁ, ভালকৈ চাবা। এইটো তোমালোকে কেনেকৈ লিখিবা চোৱা। ইয়াতে কিমান দিছে তোমালোকে ছাপ'জ ধৰি লোৱা কাউণ্ট কৰিব নোৱাৰা, তেতিয়া কি কৰিবা? তোমালোকে 3টাৰ আগত যদি কমা নিদিয়া, কমা দিছে যেতিয়া ভালেই হৈছে, যেতিয়া কমা নিদিয়ে তোমালোকে এইফালৰ পৰা 3টাৰ আগত কমা দিবা, বাকী যিমান থাকে দুটা দুটাকৈ কমা দি যাবা। দি পেলাই তাৰপিছত কি হ'ব? এইটো ওৱান্স মানে একক, টেন্স মানে দহক, আৰু 100 মানে শতক। অ'কে, তোমালোকে যদি ইংলিছ মিডিয়াম কৰিছে ইংলিছতে শিকিবা। অসমীয়া মিডিয়ামৰ তোমালোকক দিছে হয়তো, কিন্তু তোমালোকে যিমান পাৰে ইংলিছ মিডিয়ামটো কৰিবা তেতিয়াহ'লে তোমালোকে ভৱিষ্যতলৈ ইংলিছটো বেছি শিকিবা। গতিকে এইটো ওৱান্স, টেন্স, 100, তাৰপিছত 100ৰ পিছত কি আহে? 1000। 1000ৰ দুটা পাৰ্ট থাকিব, এই দুটা 1000, তাৰপিছত আকৌ 1000ৰ পিছত লাখ, তাৰপিছত আকৌ কৰোৰ। এনেকৈ দুটা দুটাকৈ পাৰ্ট, মানে দুটা দুটাকৈ 1000, লাখ, কৰোৰত ধৰা হয়। ইয়াতো চোৱা 1000ৰ দুটা পাৰ্ট আছে, 10,000, এটা 10,000, এটা 1000, এটা 10,000, আকৌ এটা লাখত দুটা পাৰ্ট থাকে, এটা 1 লাখ, 10 লাখ, তেনেকৈ ধৰে। অ'কে, লাষ্টত কৰোৰটো আহে। এইফালে এইটো নাম্বাৰ দেখিছা, 3টাৰ আগত কমা, তাৰপিছত 2টাৰ আগত কমা, 2টাৰ আগত কমা। এতিয়া আমি কেনেকৈ কাউণ্ট কৰিম? এইটোতো চালোঁ, এই 3টা হ'ল 100 আৰু এই দুটা হ'ল 1000। এই দুটা হ'ল 1000ত, এইকেইটা হ'ল 100ৰ পাছত এইটো টেন্স, ওৱান্স। এতিয়া আমি কাউণ্ট কেনেকৈ কৰিম? যিহেতু এইটো 1000ত আছে, গতিকে নাম্বাৰটো কি হয়? 31। গতিকে 31 স্পেলিংটো আগত লিখিম। 31 লিখিলোঁ। তাৰপিছত 31 কিমান? এইটো কিহৰ পাৰ্টত আছে? 1000ৰ পাৰ্ট আছে, সেইবাবে এইটো কি লিখিম? 1000। 1000, তাৰপিছত কি হ'ব? 0টোৰ কোনো ভেলু নাই, 0টো নিলিখোঁ, জাষ্ট আমি কিমান লিখিম? 25 আছে, 25 লিখিম। 25। অ'কে, একেবাৰে সহজ পদ্ধতি। নেক্সট বি নম্বৰটো কিমান কৈছে? এই 3টা হ'ল 100ৰ পাৰ্টছত, আৰু এই দুটা হ'ল 1000। গতিকে কিমান কৈছে? 75। নাম্বাৰটো প্ৰথম নাম্বাৰটোৰ স্পেলিংটো লিখি দিম, 75। 75। অ'কে, তাৰপিছত কিমান পাৰ্টত পৰিছে? কিহৰ ভেলুত পৰিছে? প্লেচত পৰিছে, 1000। সেইটোক কয় প্লেচত। কোনটো ভাগত পৰিছে সেইটো হ'ব প্লেচ। অ'কে, 75,000। 1000 লিখি এণ্ড স্পেলিং 1000। তাৰপিছত 900, যিহেতু এইটো 3টা নাম্বাৰ থাকিলে তোমালোকে এনেওতো গণিব পাৰে, গতিকে এইটো 929। প্ৰথম 900ৰ 9টো নাম্বাৰটো কিমান আছে? 9 আছে, 9 লিখিম। 9টো কিহৰ পাৰ্টত? 100ৰ পাৰ্টত, 900। অ'কে, তোমালোকে স্পেলিংবোৰ শিকি ল'বা। 1ৰ পৰা 20লৈকে যেতিয়া 20লৈকে শিকিবা, তাৰপিছত 10, 20, 30 এইকেইটা স্পেলিং শিকিলে তোমালোকে ধুনীয়াকৈ যিমান কুৱেশ্যন হওক তোমালোকে স্পেলিং লিখিব পাৰিব। 1ৰ পৰা 20লৈকে শিকি থবা, তাৰপিছত 10, 20, 10ৰ পৰা 100লৈকে, তাৰপিছত 1000, লাখ, কৰোৰ, এইকেইটা স্পেলিং শিকিলে যথেষ্ট, বাকী তোমালোকে চব পাৰিবা। অ'কে, তাৰপিছত 100 লিখিলোঁ, তাৰপিছত 27টো একেলগত লিখিম, 27। নাম্বাৰটো কমপ্লিট হৈছে। নেক্সট 2 নম্বৰটো কি কৈছে? 2 নম্বৰটো কৈছে ৰাইট দ্য ফলোইং নাম্বাৰছ ইন ফিগাৰ্ছ। অ'কে, ৰাইট দ্য ফলোইং নাম্বাৰছ মানে নাম্বাৰছত লিখি দিছে, এই পাৰ্চত লিখিব দিছে 12,780। 12,000 যেতিয়া কৈছে কি লিখিম আমি? 12,000 কৈছে নহয়, 12,000ত 12 লিখিম এনচাৰটোত কিমান হ'ব? অ'কে, যোনটো নাম্বাৰ কয় সেইটো লিখিবা। 12,000ত 12 কৈছে, 1000টো আমি বাদ দিলোঁ, 780। 700ৰ 7, তাৰপিছত কি কৈছে? 100টো আমি বাদ দিলোঁ, 80 কেনেকৈ লিখা আমি জানিবা? 80, তাৰপিছত আমি এইফালৰ পৰা 3টাৰ আগত কমা 2টা, মানে এইটো কিমান হৈছে? এইটো 1000ৰ পাছত দুটা পাৰ্টত দুটা, 12,780। এইটো হ'ল আমাৰ এনচাৰ। অ'কে, কি কৈছে? 1,34,000। 1 লাখত কিমান আছে? 1, গতিকে 1 লাখৰ 1 দিলোঁ।
তাৰপিছত হ'ব 34,000 34 নাম্বাৰটো লিখিম 34 ওকে 1000 টো বাদ দিলো 700 ৰ 7 যেটো 7 নাম্বাৰটো কি নাম্বাৰৰ স্পেলিংটো কেতি কোনটো নাম্বাৰ স্পেলিং কৈছে এই নাম্বাৰ গিটা লিখি যাবা জাস্ট লাষ্টত জাস্ট কমা বহাবা ওকে 100 700 কৈছে 4 700 only 4 কৈছে মাজত মানে টেন্সৰ নাম্বাৰটোত নাই মানে এই নাম্বাৰটো যোনটো মাজত থাকে এই নাম্বাৰটো নাই ইয়াত যদি কলে হয় 704 কলে হয় তেতিয়া কি হ'ব ইয়াত 0 এটা হলে মানে টেন্সৰ পাৰ্টত একো কোৱা নাই 704 আমি এনেকৈ লিখো কেমেৰাত কভাৰ নহলে তোমালোকে মই আকৌ বুজাই দিছো চোৱা এটো 1 লাখৰ 1 লিখিছো পিছত 34000 কৈছে 34 নাম্বাৰটো লিখিছো 1000 আৰু টু নাম্বাৰত লিখিব নালাগে জাস্ট আমি গম পাও কমা দি পেলাই গম পাও 1 লাখৰ 1 তাৰপিছত কৈছে 34000 আৰু 34 লিখিছো তাৰপিছত 704 কেনেকৈ লিখি আমি জানো তাৰপিছত আমি এনেকৈ উল্টা ফালে পাছফালৰ পৰা আমি তিনটাৰ আগত কমা দুটাৰ আগত কমা দিলে হৈ যাব ওকে নেক্সট হল 3 নম্বৰটো 3 নম্বৰটো কৈছে হুইচ ইজ দা লাৰ্জাৰ এণ্ড দা স্মলাৰ নাম্বাৰ ইন দা ইয়াতে পাঁচটা নাম্বাৰ দিছে পাঁচটা নাম্বাৰৰ ভিতৰত চবতছে সৰু ডাঙৰ আৰু সৰু কোনটো হ'ব চোৱা ইয়াতে গুটেগিটাতে পাঁচটা নাম্বাৰ আছে ইয়াত আছে 6টা নাম্বাৰ ওকে ইয়াতে গুটেগিটা পাঁচটাত আছে 6টা এতিয়া চবতছে সৰু পাঁচটাৰ ভিতৰত কোনটো হ'ব যোনটো প্ৰথম নাম্বাৰটো সৰু হ'ব ইয়াত 2 আছে 3 আছে 2 আছে 1 আছে গটিকে 1 ঢুকাটো সৰু হেবাবে স্মলাৰ চবতছে সৰু স্মলেষ্ট নাম্বাৰ হ'ব সৰু এটো আৰু ডাঙৰটো কিমান হ'ব যেহেতু ইয়াত 6টা আছে হেবাবে এটোৱে ডাঙৰ হ'ব এটো সৰু হ'ব এটো ডাঙৰ হ'ব এটো চোৱা 19001 ইজ the smallest number এটো কেনেকৈ কাউন্ট কৰিম এটো 100 এটো 1000 000 কোনো ইয়াত কোনো নাম্বাৰ দিয়া না গটিকে ভ্যালু নাই আৰু এটো লাখ গটিকে 101 is the largest number next 4 নম্বৰটো কি হৈছে write the largest and smallest number format by using the digits মানে ইয়াতে নাম্বাৰ কেইটামান দিছে এইগিটা মিলাই পেলাই এইগিটাই ব্যৱহাৰ কৰি এই নাম্বাৰ গিটাত ব্যৱহাৰ কৰি সবতছে সৰু নাম্বাৰটো বনাব লাগিব সবতছে ডাঙৰ নাম্বাৰটো বনাব লাগিব 4 নম্বৰটো আনসাৰটো আছে লাৰ্জেষ্ট নাম্বাৰ ফৰ্ম বাই ইউজিং ডিজিট 78354 ইজ মানে এইগিটাৰ পৰা এটা ডাঙৰ নাম্বাৰ উলিয়াব দিছে ডাঙৰ নাম্বাৰ উলিয়াবলৈ ডাঙৰ পৰা সৰুলৈ লিখি দিম প্ৰথম ডাঙৰটো আছে 8 তাৰ পিছত আছে 7 then 5 টো হ'ব তাৰ পিছত 4 3 আৰু এটো কমা দি দিম এই নাম্বাৰ এই ডিজিট গিটাৰ পৰা এটা নাম্বাৰ হৈ গৈছে হল এটো 87543 নেক্সট আছে স্মলেষ্ট নাম্বাৰ ফ্ৰম বাই দা ইউজিং ডিজিট এই ডিজিট গিটাৰ পৰা এটা স্মলেষ্ট নাম্বাৰ এটা উলিয়াব দিছে গোটা নাম্বাৰ এটা উলিয়াব লাগিব এতিয়া সব প্ৰথম স্মলেষ্ট মানে সৰুটো আগত লিখিম 3 টো হ'ব আগত তাৰ পিছত 4 then 5 আছে 5 then 7 8 ডাঙৰটো সবতছে ডাঙৰ গিটা লাষ্টৰ ফালে হ'ব ওকে এটো আমি কমা দি দিও এটো আনসাৰ এখিনিতে কমপ্লিট হ'ব একেবাৰে সহজ 1 নম্বৰ লেসনটো বহুতে সহজ 5 নম্বৰটো কি কৈছে সো ৰাইট দা ফলোইং নাম্বাৰছ ইন এসেন্ডিং মানে সৰুটো আগত লিখিব লাগিব সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব প্ৰথম সৰু তাৰ পিছত আকৌ অলপ ডাঙৰ এনেকৈ সৰুৰ পৰা ডাঙৰলৈ সজাব হলে আমি কি কৰিম আমি প্ৰথমতে কাউন্ট কৰিম কোনটোত কিমানটা আছে ইয়াতো 5টা আছে ইয়াতো 5টা আছে ইয়াতো 5টা দেখিবলৈ গম পাইছো 5টা আছে এতিয়া আমি কি কৰিম প্ৰথম নাম্বাৰটো জাম সবতকৈ সৰু কোনটো সব যেতিয়া সবতে ইকুৱেল কোয়ান্টিটি নাম্বাৰ আছে তেতিয়া আমি প্ৰথম নাম্বাৰটো ইয়াত 9 আছে 2 আছে ইয়াত 9 আছে গটিকে এইগিটাৰ এই তিনটাৰ ভিতৰত এটো নাম্বাৰ সৰু হ'ব তাৰ পিছত এটো লগত এটো কম্পেয়াৰ কৰিম এটো ডাঙৰ গটিকে এটোৱে সৰু হ'ব আৰু এটো 7 টো ডাঙৰ গটিকে সবতছে সৰু টকাটো কোনটো 20 মানে ফাৰ্ষ্টত 2 টকাটো এটো হ'ব ফাৰ্ষ্ট ইয়াতে মই কৰি দিছো 20635 তাৰ পিছত আমাৰ কিমান হ'ব আমাৰ যেটো সৰু পৰা ডাঙৰলৈ সজাব লাগে তেতিয়া আমি কেনেকৈ দিম মানে এটো সৰু গটিকে আমি চিনটো এনেকৈ দিম মানে এটোতকে পিছৰটো অলপ ডাঙৰ হ'ব গটিকে সৰু পৰা ডাঙৰলৈ গ্ৰেটাৰ দেন চিনটো আমি ডাঙৰৰ ফালে দিম ওকে এটো কৰিলে যোনটো কৰিব হেতু তোমালোকে চিন দিবা তাৰ পিছত অলপ সৰুটো কোনটো হ'ব 9 ইয়াত প্ৰথম নাম্বাৰ 9 আছে ইয়াত 8 আছে 7 আছে গটিকে প্ৰথম সৰু থকা নাম্বাৰটো হ'ল 7 সবতছে গটিকে এটো 70000 টো সৰু 70025 তাৰ পিছত এগিটা হ'ল তাৰ পিছত 8 টকাটো সৰু হ'ব ইয়াত 9 ইয়াতো 9 গটিকে 8 টকাটো সৰু 87562 ওকে তাৰ পিছৰটো সৰু হ'ব 87 লিখিলো এতিয়া দুটাইতে সেম আছে তাৰ পিছৰটো চাম ইয়াতো 6 আছে ইয়াতো 6 আছে তাৰ পিছৰটো চাম এতিয়া যেটো সেম আছে এটা পিছলে চাম কোনটো সৰু আছে ইয়াত থাৰ্ড নম্বৰটোত কি আছে 2 আছে ইয়াত থাৰ্ড নম্বৰটো 0 আছে গটিকে 0 টো সৰু এটো সৰু হ'ব 96025 তাৰ পিছত একেবাৰে যোনটো থাকিব হেতু অটোমেটিক্যালি আহিয়ে যাব 96259
ওকে এইটো হল আমাৰ তো কি কৈছে ডিসেন্ডিং ৰাইট দ্য ফলোইং নাম্বাৰছ এটা নাম্বাৰ গিলা ডিসেন্ডিং মানে ডাঙৰটো লিখিব লাগিব তাৰ পিছত অলপ সৰু মানে ডাঙৰৰ পৰা সৰুলৈ হৈ যাব লাগিব ডিসেন্ডিং মানে ডাঙৰ এসেন্ডিং মানে সৰুৰ পৰা ডাঙৰলৈ প্ৰথম ডাঙৰটো লিখিব লাগিব তো প্ৰথম এটা কাউন্ট কৰিম কোনটোত কিমানটা আছে ইয়াত পাঁচটা আছে পাঁচটা ইয়াতও পাঁচটা এতিয়া প্ৰথম সবতছে ডাঙৰ কোনটো হ'ব ইয়াত 5 আছে 7 আছে দুইটা এটোতো 7 8 6 সবতছে ডাঙৰ কোনটো 8 থকা প্ৰথম 8 থকাটো ডাঙৰ হ'ব গতিকে এটো হ'ব ডাঙৰ 85,715 এটো ডাঙৰ তাৰপিছত ডাঙৰ যেহেতু এটো হেফালে মুখ দুটা এই চিনৰ মুখ দুটা ডাঙৰ ফলে থাকিব ওকে চিন গিটা তোমালকে উল্টা পাল্টা নকৰিবা যোনটো ডাঙৰ হেফালে মুখখন থাকিব মানে দুটা মুখখন চুক দুটা তাৰপিছত ডাঙৰ বাকি গিটাৰ ভিতৰত ডাঙৰ কোনটো হ'ব 7 থকাটো এটো 6 আছে 5 আছে গতিকে 7 থকা দুটা আছে এই দুটাৰ মাজত কম্পেয়াৰ কৰিম এতিয়া পিছৰ নম্বৰটো লৈ যাম যেটো প্ৰথম সেম আছে পিছৰটো লৈ যাম ইয়াত 4 আছে ইয়াত 8 আছে গতিকে এটোৱে ডাঙৰ হ'ব গতিকে এটো ডাঙৰ 78,162 এফালে হ'ব ওকে তাৰপিছত অটোমেটিক্যালি এটো লগত এটো কম্পেয়াৰ কৰাৰ লগে লগে পিছৰটো অটোমেটিক্যালি আহিয়ে যাব 74,002 ওকে তাৰপিছৰটো আহিব এটো কৰিলো চিন দিবা গিটা কৰিলে এটো আৰু এটোৰ মাজত কম্পেয়াৰ কৰিলে আমি দেখা পাইছোৱে 50 কে মানে 5 তকে 6 টো ডাঙৰ গতিকে 60,035 টো ডাঙৰ হ'ব তাৰপিছত এটো লাষ্টত এটা আছে এটো 50,000 ওকে একেবাৰে সহজ আশা কৰিছো তোমালোকে বুজি পাইছা এনেকুৱা মেথছৰ ওপৰত মই অলৰেডি যোৱাবাৰ দিছো কিন্তু এইবাৰ যেটো পেজ নম্বৰ চেঞ্জ হৈছে হেবাৰ মই হেবাবে আকৌ এবাৰ দি গৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা ভিডিওবোৰ আহি থাকিব সায়েন্সৰ ভিডিওবোৰ দিয়া আছে মোৰ চেনেলত কোৱেশ্চন আনসাৰবোৰ চাবা নেক্সট হল 7 নম্বৰটো ৰাইট দ্য প্লেস বিলো অফ দ্য ফলোইং আন্ডাৰলাইন ডিজিট আন্ডাৰলাইন কৰা ডিজিটটো কোনটো প্লেসত আছে মানে 1ত আছে না 10ত না 100ত হেতু আমি উলিয়াব লাগিব এটো চোৱা 1 এটো এফালে পা গনিব লাগিব 1 10 100 4 টো কিমান 400 আছে এতিয়া আমি आंसरটো কিমান লিখিম আনসারটো হ'ব 4 4 টো হ'ব আমাৰ hundreds এনেকে লিখি দিবা hundreds বা এনেকে লিখিব পাৰিবা the place যেহেতু place value উলিয়াব দিছে place value of number 4 is equal to 400s এনেকে লিখিবা বা 400 টো এনেকে লিখিলো হ'ব ওকে দুইটা লিখি দিবা ব্র্যাকেটত 400 টো লিখি দিবা নেক্সট আমাৰ কি আছে 0 প্লেস ভ্যালুটো কিমান 0 প্লেস ভ্যালুটো কিমান আছে 1 10 100 এই দুইটাই 1000ত পৰে কিন্তু এটো 1000 এটো 10000 যেটো 1000ত এটো এককৰ আছে এটো দশকত আছে 1000 ওকে গতিকে এটো কিমান হ'ব এটো প্লেস ভ্যালুটো 0 টো আছে এটো 0 টো কিমান 1 10 100,000 0 টো 1000 এর প্লেসত আছে যদি কিন্তু 0 কোনো ভ্যালু নাই হেবাবে এটো কিমান হ'ব 0 आंसरটো 0 হ'ব ওকে 0,000 বি টো আমি এনেকে লিখিব পাৰো চোৱা পাৰো 0,000 মানে এটো 1000 এর প্লেসত আছে কিন্তু 0 হৈ আছে ওকে এটো आंसर এনেকে লিখি কমপ্লিট কৰিব পাৰা তাৰপিছত সি টো কিমান আছে এটো 1 এর প্লেসত আছে গতিকে এটো কিমান লিখিম 1 2 টোৰ ভ্যালুটো হ'ব 1 এনেকে লিখিবা বা তোমালকে 2 বুলি লিখিলে হ'ব বা গুটে সেন্টেন্সটো লিখিব পাৰা the place value of the number 2 is ones 2 ones বুলি দিবা দে 2 ones বুলি দিবা যেটো 2 টো onesত আছে 2 ones দিবা বা only 2 লিখিলো হ'ব তাৰপিছত d টো কিমান আছে d টো আছে আমাৰ 79,012 এটো প্লেস টো দুটাত আছে এটাত আছে 0 এটাত আছে 7 প্ৰথমটো আমি 7 টো উলিয়াব লাগিব 1 10 100,000 দুইটা 1000ত আছে আৰু এটো কিমান আছে 7 ৰ লগত মানে এটো 1 এটো 10ত এটা 0 সোমাই থাকে নাম্বাৰটোৰ লগত গতিকে 70,000 এটো প্লেস টো হ'ব 7 ৰ প্লেস ভ্যালুটো হ'ব 7 ৰ প্লেস ভ্যালুটো হ'ব 70,000 ওকে তাৰপিছত 0 প্লেস ভ্যালুটো হ'ব 0 হ'ব 0 ওকে এই দুটা এনেকে লিখি দিবা 70,000 আৰু এটো 70,000 টো এনেকৈ লিখিব পাৰা 70,000 ওকে 70,000 ব্র্যাকেটৰ ভিতৰত নাম্বাৰটো গুটে নাম্বাৰটো লিখি দিবা 70,000ত ইমানটা 0 হৈছে আমি কেনেকৈ গম পাইছো চোৱা এই দুটা 1000ত এটো 1 এটা 7 ৰ পিছত কেটা নাম্বাৰ আছে এটা দুটা তিনটা চাৰিটা নাম্বাৰ আছে গতিকে 7 ৰ পিছত কেটা 0 দিছো 1 2 3 4টা 0 দিছো এটোৱে আমি এনেকৈ নাম্বাৰ কাউন্ট কৰিব পাৰো লিখিব পাৰো
হল বহুতে সহজ তোমালোকৰ এক্সামত এইটো লেসনৰ ওপৰত বহুত কিটা কোৱেশ্চন আহিব তোমালোকৰ আৰু গোটেই কিটা কোৱেশ্চন তোমালোকে শিকি ৰাখিবা আৰু কোন কিমান নাম্বাৰ কাউন্ট কৰিব লাগে কেনেকৈ কাউন্ট কৰিব লাগিব যিমান ডাঙৰ নাম্বাৰ থাকক কেনেকৈ কাউন্ট কৰিব লাগিব কাউন্ট কৰিব লাগে এটোৰ ওপৰত মোৰ ভিডিও আছে তোমালোকে চাবা প্লেলিষ্ট চেক কৰিবা চেপ্টাৰ 1 বুলি আছে ক্লাস 6 চেপ্টাৰ 1 আগৰ যোৱাবাৰ দিয়া আছে তোমালোকে চাবা ধুনিয়াকৈ বুজি পাবা এতিয়া চোৱা ৰাইট দা ফলোইং নাম্বাৰছ ইন এক্সপেন্ড মানে ভাঙিব লাগিব ডাঙৰ কৰিব লাগিব ফ্ৰম এতিয়া চোৱা এটো এটা নাম্বাৰ দিছে মানে হেগিটা কিমান থাউজেণ্ডত আছে 0 এড কৰি লিখিব লাগিব প্ৰথম কিমান আছে এই তিনটা 100 দুটা 1000 এটো লাখত কিমানটা 0 হয় আমি কেনেকৈ গম পাম এতিয়া চোৱা লাখত কিমানটা 0 হয় 1 2 3 4 5 পাঁচটা 0 হয় মানে লাখৰ পিছত পাঁচটা নাম্বাৰ থাকে হেবাবে পাঁচটা 0 1 2 3 4 5 ওকে এতিয়া চোৱা 4 ৰ লগত মানে 4 to 4 এ লিখিছে তাৰপিছত ইনটু দিছে মানে 1 লাখৰ লগত ইনটু হৈ আছে যেটো এটো এটা নাম্বাৰ আছে 57 50 টো কিমান আছে 10 ত এটো 1 ত দুইটা নাম্বাৰ এটা 1 এটো 10 এটা একক দশক গতিকে ইয়াত আছে 5 57 টো বহুত কি 50 আৰু 7 57 গতিকে 5 টো লিখিম নহয় 5 ৰ লগত কি যেটো 10000 প্লেস 1000 প্লেসত আছে 50 টো 10000 ৰ লগত ইনটু হ'ব তাৰপিছত প্লাস 7 ৰ লগত 1000 যদি লাখত আৰু এটা দিলে হয় তেতিয়া এটা 10 লাখ এটা 1 লাখ যদি কৰ'ৰ থাকে এটা 10 কৰ'ৰ এটা 1 কৰ'ৰ লগত ইনটু হৈ থাকে দে এতিয়া আমি নেক্সট 2 নম্বৰটো কৰিছো 100,000 লাখ কৰ'ৰ 5 আছে দে এটা 5 এটাই আছে গতিকে 1 কৰ'ৰ লগত ইনটু 5 ইনটু 1 কৰ'ৰ 1 কৰ'ৰত 1 নাম্বাৰ দিমে নাম্বাৰ দি 0 কেটা দিম 0 কেটা থাকে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা 1 কৰৰত 7টা 0 থাকে আৰু যদি 10 কৰৰত হয় 8টা 0 হ'ব এটো কথা মনত ৰাখিবা 7টা 0 দিম 2 3 4 5 6 7 ওকে 7টা 0 দিছো তাৰ পিছত কি দিম নেক্সট নাম্বাৰ যেতিয়া যাম তেতিয়া আমি কি দিম প্লাস দিম গতিকে এটো লগত এটো প্লাস হৈ আছে গোটেটো নাম্বাৰ এটাই আছে এটো লগত এটো প্লাস হৈ আছে ওকে প্ৰথম টেন্সত একো 0 আছে 0 টো আমি লিখিব না লাগে এটো 5 আছে 5 টো আমি 5 এ লিখিম 5 এর লগত কিমান ইনটু হৈ আছে যেটো এটো লাখৰ পাৰ্টত ওকে এটো লাখৰ পাৰ্টত আছে 100,000 লাখৰ পাৰ্টত আছে কিন্তু 1 লাখৰ পাৰ্টত আছে এটো 10 লাখত একো না 1 লাখত আছে হেবা 1 লাখৰ লগত ইনটু দিম 1 লাখত কিমানটা 5টা 0 হ'ব সো এটা দুটা তিনটা চাৰিটা পাঁচটা মানে 5ৰ পিছত 5টা নাম্বাৰ আছে এটা দুটা তিনটা চাৰিটা পাঁচটা নেক্সট নাম্বাৰ যতে আমি প্লাস দিম তাৰপিছত 1000 পাৰ্টত আছে এটো 550 মানে এটো 50 আৰু 3 মানে এটো টেন্স ওকে মানে 5 to 5 এ লিখিম ইনটু কিহৰ লগত কৰিম 1000 প্লেসত নহয় 10000 লগত ইনটু কি কৰিম এটো যেহেতু টেন্সৰ প্লেসত আছে হেবাবে 10000 লগত ইনটু কৰিম 10000 তাৰ পিছত আমি কি কৰিম আকৌ প্লাস দিম 50 লগত 3 টো প্লাস হৈ আছে হয় না প্লাস দিম ওকে 3 to 1 ৰ প্লেসত আছে গতিকে 1000 লগত ইনটু কৰিম 3 into 1000 তাৰ পিছত নেক্সট নাম্বাৰ যাওতে প্লাস দিম যোনটো নাম্বাৰ কিমান লাখত আছে হেতু কৰোতে ইনটু কৰিম দে এটো কথা মনত ৰাখিবা নেক্সট নাম্বাৰ যাওতে এটো 6 ত আহিছো 6 কিহৰ লগত ইনটু আছে 100 ৰ লগত 6 টো প্লেস টো কিমান 100 ৰ প্লেস 6 ৰ প্লেস ভ্যালুটো 100 হেবাবে 6 into 100 নেক্সট নাম্বাৰ যাওতে প্লাস তাৰ পিছত 24 টো কিমান লিখিম 22 লগত ইনটু হৈ আছে 10 যেহেতু তো টেন্সৰ প্লেসত আছে 1 10 ৰ লগত ইনটু হৈ আছে এটো 1 to নেক্সট নাম্বাৰ যাতে 4 into 1 to 1 ৰ লগত ইনটু কৰিম ওকে আশা কৰিছো তোমালোকে বুজি পাইছা এফালে উল্টাকে তো আমি নিলিখো হেবাবে উল্টাকে লিখিলে একেবাৰে সহজ হোৱা উল্টাকে লিখিলে প্ৰথম 1 ৰ লগত ইনটু কৰিম নাম্বাৰটো পিছত 10 ৰ লগত পিছত 100 পিছত 1000 এটা 0 এনেকা বাঢ়ি যায় ওকে তোমালোকে নাম্বাৰটো লিখি তাৰ পিছত উল্টাকে চাবা যে শুদ্ধ হৈছে না নাই 0 কিটা কাউন্ট কৰি দিবা ওকে নেক্সট এতিয়া 3 নম্বৰটো কি কৈছে সোৱা এটা কৰাই দিও ৰখা 3 নম্বৰটো সোৱা 6 আছে 6 দিম কি হল লগত ইনটু হ'ব 6 টো কিমানৰ প্লেস ভ্যালু আছে লাখ 100,000 লাখ কৰৰত আছে গতিকে কৰৰত কিমানটা থাকে 7টা থাকে যেটো এটা আছে এবাৰ এটো 7টা লগত ইনটু হ'ব যদি আৰু এটা থাকিলে হয় প্ৰথমটো 8টা লগত ইনটু হল হয় 8টা 0 লগত পিছৰটো 7টা 0 লগত মানে এটো 1 কৰৰৰ লগত 1 কৰৰত 7টা 0 থাকে 1 2 3 4 5 6 7 নেক্সট নাম্বাৰ যেটা যাম প্লাস দিম তাৰ পিছত 84 8ৰ লগত কিমান হ'ব কিমান ইনটু হ'ব 10 লাখৰ লগত 10 লাখ 10 লিখি
লাখত কিমানটা জিৰ' থাকে 5টা জিৰ' থাকে ওকে 1 2 3 4 5 লাখত কেইটা জিৰ' থাকে 5টা জিৰ' থাকে মানে লাখৰ এইটো লাখৰ হয় পিছৰ নাম্বাৰ যিমানটা থাকে সিমানটা 5টা জিৰ' 1 2 3 4 5 5টা জিৰ' থাকে কিন্তু আৰু এটা 6টা হৈ আছে 6টা কি হৈ আছে যেহেতু 10 লাখ হৈছে 1 লাখত 5টা থাকে 10 লাখত 6টা থাকিব হয় না নহয় নেক্সট নাম্বাৰ 5 প্লাস দিম নেক্সট নাম্বাৰ যাতে এতিয়া চোৱা কিমান আছে এটো 4 4 to কি 1 লাখত আছে 4 4 into 1 লাখ 1 লাখ 1 দি 5টা 0 3 4 5 5টা 0 প্লাস 5টা পাছত এটা কমি যাব 4টা এনেকৈ কাউন্ট কৰিব পাৰে এটা কমি যাব হয় না 60 6 ৰ লগত ইনটু হ'ব কি 6 ৰ লগত ইনটু হ'ব 1 দি 4টা 0 1 2 3 4 4টা 0 মানে 10000 4টা 0 থাকিলে 10000 হয় মানে এটো 10 ৰ প্লেছত আছে 1000 দুইটা 1000 কিন্তু এটো 10000 এটো 1000 ৰ প্লেছত হয় নেক্সট নাম্বাৰ যাওতে প্লাস মই এখিনিতে কৰি দিও এটো মই বেলেগ তলত কৰি দিম সোৱা নেক্সট নাম্বাৰ যাওতে প্লাস এটো 5 to 5 লিখিম তাৰ পিছত 5 to কিহত আছে 1 1 দি কিমানটা 0 দিম ইয়াত কেটা 0 দিছে 4টা ইয়াত দিম 3টা মানে এটো 1000 ৰ লগত ইনটু হৈছে 5000 হয়নে নহয় এটো 5000 এটো 60000 তাৰ পিছত প্লাস 800 8 to 100 ৰ লগত ইনটু হ'ব দুটা 0 তিনটা 0 পিছত দুটা 0 এটা 0 কমি যাব প্লাস তাৰ পিছত 0 নিদু 0 টু কোনো ভ্যালু নাই 0 টু নিদু হৈছে 4 4 ইনটু কিমান হ'ব 1 যেটো 1 ৰ প্লেছত আছে ওকে এটা নেক্সট 4 নম্বৰটো মই ইয়াতে কৰি দিছো চোৱা 100,000 লাখ কৰৰ একে হ'ব 4 লগত 0 গেটা দিম আমি কেটা 0 দিম 7টা 0 দিম যদি দুটা নাম্বাৰ থাকিলে 8টা 0 দিলু হয় 2 3 4 5 6 7 নেক্সট নাম্বাৰ যাতে প্লাস 3 লিখি কি হয় কেটা ইনটু কৰিম 7টা আছে গটিকে 6টা দিম এতিয়া 1 2 3 4 5 6 ইয়াতে মই নিয়ম বহুত গিটা কৈছো যোনটো সহজ প হেতুৱে কৰিবা তোমালকে 0 কেনেকে বহাব লাগে নিয়ম বহুত গিটা কলো অলৰেডি এখানে মই ভিডিওত কৈ থাকো তোমালকে স্কিপ নকৰাকে চাবা স্কিপ কৰিলে এটা দুটা পইণ্ট থাকি যাব পাৰে পিছত তোমালকে বুজি নাপাবা 1 2 3 4 5 6 ছটা দিলু তাৰ পিছত নেক্সট নাম্বাৰ যাতে প্লাস 0 কোনো ভ্যালু না এটো 26 to 1000 ৰ প্লেছত আছে এটো হ'ব 2 2 লগত ইনটু কিমান হ'ব 10000 প্ৰথম 10000 0 0 0 10000 ওকে তাৰ পিছত নেক্সট নাম্বাৰ যাতে প্লাস তাৰ পিছত এটো 6000 6 into 1000 6 ৰ লগত 1000 ইনটু কৰিলে 6000 হেতু হিচাপত মানে যেহেতু বহলাই লিখিব দিছে বাবে আমি এনেকে নাম্বাৰ 0 0 কাউন্ট কৰি দি আছো নেক্সট নাম্বাৰ যাতে প্লাস এটো 500 5 ৰ লগত 100 ইনটু হৈ আছে নেক্সট নাম্বাৰ যাতে প্লাস 3 to 10 ৰ প্লেছত আছে 3 into 10 তাৰ পিছত 1 to 1 ৰ প্লেছত আছে 1 ৰ লগত ইনটু হৈ আছে এটো 1 ৰ লগত ইনটু হৈ আছে এটো 10 ৰ লগত ইনটু হৈছে এটো 100 এটো 1000 এটো 10000 এটো লাখ এটো 10 লাখ এটো কৰৰ আৰু এটা নাম্বাৰ থাকিলে 10 কৰৰৰ লগত ইনটু হৈ থাকিলে হয় ওকে আৰু 5ত 1 লাখত 5টা 0 10 লাখত 6টা 0 এটো মানে 1 লাখত অনলি লাখ কিটা মনত ৰাখিবা 1 লাখত 5টা 0 1 কৰৰ 7টা 0 মানে দুটা 0 বাঢ়ি যাব কাৰণ দুটা থাকে যেহেতু হেকনা এটা ঠাইত মানে 1000 দুটা লাখত দুটা হেবাবে দুটা 0 বাঢ়ি যাব লাখৰ পিছত কৰৰ আহিবলৈ ওকে আকৌ 1000 ৰ পিছত লাখ আহিবলৈ দুটা 0 বাঢ়ি যাব তেনেকে 1000 ত চোৱা 1000 ত তিনটা 0 থাকে 1000 ত তিনটা 0 থাকে তিনটা যেতিয়া 1000 ৰ পিছত লাখত আহিলে 5টা হৈ যায় ওকে দুটা 0 বাঢ়ি যায় এখিনি কৰালো এতিয়া নেক্সট 9 নম্বৰটো কৰাই দিও 9 নম্বৰ কোৱেশ্চনটো কি কৈছে সো ৰাইট 74 লাখ হ'ব এটো 74 লাখ 9777 ইন এক্সপেন্ডেড মানে ভাঙিব লাগিব আগৰটো যেনেকৈ কলো তেনেকৈ ভাঙি পেলাই ফৰ্ম এন্ড অলসো দা ৰাইট প্লেস ভ্যালু অফ 4 and 9 মানে ইয়াত যোনটো নাম্বাৰ অফ 4 আৰু 9 আছে এটো প্লেস ভ্যালুটো লিখিব লাগিব একেবাৰে প্ৰথমতে ভাঙি দিও এক্সপেন্ডেড কৰি দিও এটো আমি ভাঙিলে কিমান কৰিম এটো 1000 এটো 100 তিনটা 100000 লাখ প্ৰথমতে আমি 7 লিখিম 7 ৰ লগত কিমান ইনটু হৈছে এটো যেহেতু লাখত আছে 7 ৰ লগত এটো 10000 সৰি এটো লাখত আছে একিটা লাখ একিটা 1000 একিটা 100 গটিকে লাখ হলে এটো 10 লাখৰ লগত ইনটু হৈ আছে 10 লাখত কিমান 0 হয় লাখত 5টা 0 হয় কিন্তু 10 লাখত 6টা 0 হয় মানে 1 ৰ লগত 6টা 0 1 2 3 4 5 6 ওকে নেক্সট নাম্বাৰ যাতে প্লাস তাৰ পিছত 4 ৰ লগত 5টা 0 হ'ব 5টা 0 হ'ব যেটো 6টা 0 আছে 1 লাখত 5টা 0 থাকে এটো লাখৰ প্লেছত এটো 1 লাখ এটো 10 লাখৰ প্লেছত আছে মানে 70 দুটা নাম্বাৰ আছে দুটা নাম্বাৰ 10 ত থাকে হয় না নহয় এটা 4 ৰ লগত 1 লাখ
5টা 0 হ'ব 1 2 3 4 5 নেক্সট নাম্বাৰ যেতে প্লাস তাৰ পিছত 0 কোনো ভ্যালু না 9 টো কৰিম 9 টো 1000 এৰ প্লেছত আছে কিন্তু 1000 এৰ লগত ইনটু হৈ আছে 1 এৰ প্লেছত আছে এটো 1000 এটো 10000 এৰ লগত ইনটু হৈ থাকে 1000 1000 ত 3টা 0 নেক্সট নাম্বাৰ যেতে প্লাস 7 ইনটু 100 হ'ব যেটো এটো 700 তাছে 70 70 হলে 7 এৰ লগত কিমান দিম নেক্সট নাম্বাৰ 7 ন লগত 10 ইনটু হৈ আছে প্লাস তাৰ পিছত 7 এৰ লগত 1 ইনটু হৈ আছে ওকে 7 গুণ 7 মানে ইনটু কৰিলে এই নাম্বাৰ গিটাই ওলাব ওকে তাৰ পিছত প্লেস ভ্যালু অফ কিমান কৈছে 4 আৰু 9 ৰ প্লেস ভ্যালু এতিয়া প্লেস ভ্যালু অফ নাম্বাৰ কিমান 4 টো কিমান প্লেস ভ্যালু হ'ব এটো কিমানত আছে 100 এই দুটা 1000 এই দুটা লাখ লাখৰ হলো এটো কিমান আছে 1 লাখ 4 লাখত হলে 4 লাখ লিখিম এনেকে লাখ লিখিম কিন্তু আমি নাম্বাৰটো লিখি দিম 4 লাখ কেনেকে 4 লিখি 0 লাখত কেটা 0 থাকে 5টা 1 2 3 4 5 তেতিয়া আমি কমা দি দিম 3টা আগত কমা 2টাৰ আগত কমা ওকে এটা হল তাৰ পিছত 9 নাম্বাৰটো প্লেস ভ্যালু অফ 9 ৰ প্লেস ভ্যালুটো কিমান হ'ব 1000 1000 ৰ লগত ইনটু হৈছে 9000 9000 টো কিমান লিখিম 1000 ৰ 9 লিখি 3টা 0 1000 ৰ 3টা 0 হয় ওকে আকো 1000 ত 4টা 0 হ'ব তেতিয়া কি হ'ব তেতিয়া 10000 মানে পিছৰ যোনটো নাম্বাৰ থাকে তাৰ আগৰ নাম্বাৰটো 10000 ৰ লগত ইনটু হৈ আছে ওকে 4টা 0 ৰ লগত ইনটু হৈ থাকে 1 ৰ লগত 1 দিব লাগে এইটা হল আমাৰ নেক্সট 10 নম্বৰটো কি কৈছে ৰাইট এটা নাম্বাৰ দিছে নাম্বাৰটো আমি কেনেকৈ কাউন্ট কৰো 8 কৰোৰ যেটো বহুত গিটা নাম্বাৰ আছে 1 2 3 4টা ভাগত আছে গতিকে কৰোৰলৈকে আছে হল ভাগ 4টা আছে গতিকে কৰোৰলৈকে থাকিব ভাগ 3টা থাকিলে লাখলৈকে থাকে দুটা থাকিলে এনেকে কমা দিয়াৰ পিছত ভাগ যদি দুটা হৈ যায় 1000 লৈকে থাকে ওকে এটো হ'ব 8 কৰোৰ 5,64,021 দেখিছে ইন ওয়াৰ্ডছত মানে স্পেলিং লিখিব লাগিব এটা স্পেলিংটো লিখি দিছো প্ৰথমে এটা আছে 8 লিখিম স্পেলিং 8 টো কিহত আছে কৰোৰত আছে কৰোৰ ওকে তাৰপিছত আছে 5 টো কিহত আছে সৰি এটো মই নাম্বাৰতে লিখি দিছিলো 5 টো কিহত আছে এটো লাখ মানে 5 লাখ 5 লাখত আছে ওকে তাৰপিছত 64 স্পেলিং লিখিম 64 কিমানৰ প্লেছত আছে দুটা 1000 ৰ প্লেছত আছে 1000 তাৰপিছত আছে 21 ওকে একেবাৰে সহজ তোমালোকে এনেকৈ স্পেলিং লিখিবা তেতিয়া যিমান নম্বৰ থাকে ভয় নকৰিবা জাস্ট নাম্বাৰটো লিখিবা প্লেসটো কিমান 1000 আছে না লাখ আছে জাস্ট হেতু লগত লিখি যাবা ওকে তাৰপিছত 11 নম্বৰটো কি কৈছে চোৱা write the place value of 5 9 and 2 in number মানে 5 এটো 5 9 আৰু কিমান 2 এই তিনটা প্লেস ভ্যালুটো কিমান আছে 11 নম্বৰটো আনসাৰটো হ'ব place value of 5 in 5 crore 93,20,067 or কিমান হ'ব এটো 5 টো হ'ব 5 crore 5 লিখি crore কেটা 0 থাকে 7টা 1 2 3 4 5 6 7 7টা 0 থাকে আমি এটা কমা দি দিও দুটা দুটাকে 100,000 লাখ crore 5 crore আছে নহয় এতিয়া কিমান হ'ব এটো 5 crore এনেকে লিখিব পাৰা এনেকে 5 crore বুলি ব্ৰেকেটত লিখি দিব পাৰা ওকে তাৰ পিছত প্লেস ভ্যালু অফ কিমান আছে 9 ৰ আৰু 2 প্লেস ভ্যালু অফ এতিয়া ওলাব লাগিব 9 ৰ প্লেস ভ্যালুটো কিমান হ'ব আমাৰ এটো আছে লাখৰ এই দুটা লাখৰ হলো কিমান লাখ এটো 1 লাখ এটো 10 লাখ গতিকে এটো কিমান হ'ব 90 লাখ ওকে 90 লাখ এনেকৈ লিখিব পাৰা 90 লাখ এনেকৈ লিখিব পাৰা যেনেকৈ শুদ্ধ যেনেকৈ পাৰা তেনেকৈ লিখিব পাৰা 90 লাখ এটো 90 লাখ তাৰ পিছত আকৌ কিমান লিখিব পাৰা নাম্বাৰটো লিখি দিব পাৰা 90 লিখি লাখত কেটা 0 1 2 3 4 5 90 লিখি লাখত 5টা 0 ওকে তেতিয়া মানে 90 ৰো যদি 0 টো কাউন্ট কৰো 6টা হৈ যায় হল এটো হল তাৰ পিছত আছে আমাৰ কি হল উলিয়াব লাগিব 2 প্লেস ভ্যালুটো কিমান হ'ব প্লেস ভ্যালু অফ 2
2 টো কত আছে ইয়াত আছে গতিকে 2000 মানে 20000 তোমালোকে যেনেকৈ পাৰা তেনেকৈ লিখিব পাৰা যদি তিনটা নিয়ম পাৰা এনেকৈ লিখি দিব পাৰা মই ইয়াত তিনটা নিয়ম ইউজ কৰিছো এটা দুটা তিনটা ওকে জানিছো যেনেকৈ সহজ পাৰা তেনেকৈ লিখিবা 20000 ত আছে গতিকে এটো কিমান হ'ব 20000 স্পেলিংটো লিখি দিবা 1000 ওকে তাৰ পিছত ইয়াত তলত আকৌ স্পেলিং লিখিব পাৰা 20000 ওকে এখিনি কমপ্লিটড আশা কৰিছো তোমালোকে বুজি পাইছা মই নেক্সট ভিডিওটো 1B ৰ সোনকালে লৈ আহিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তেতিয়া ভিডিওটো যেতিয়া দিও তেতিয়া পাবা আজিলৈ আহিছো ধন্যবাদ আৰু ভিডিওটো প্লিজ লাইক কৰি দিবা